15 বছৰে বংশীবাৰী পথাৰৰ পথ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল অভিযোগ স্থানীয় ৰাইজৰ। প্ৰমোদ বড়োৰ কাৰ্যকালত কিমান উন্নয়ন হ'ল বিটিআৰ অঞ্চলত। 15 বছৰতো বংশীবাৰী পথাৰৰ পথৰ নিৰ্মাণ কাৰ্যৰ কাম আৰম্ভ হৈ নুঠিল। বাক্সা জিলাৰ বংশীবাৰী পথাৰৰ পথছোৱাৰ নিৰ্মাণৰ কাম এতিয়ালৈকে আৰম্ভ নোহোৱাত স্থানীয় ৰাইজৰ ক্ষোভিত হয়। উক্ত পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ বছৰৰ পিছত বছৰ ধৰি এনেদৰে থকা অঞ্চলটোৰ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। উক্ত পথছোৱাৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সৰু বৰ মটৰ গাড়ী চলাচলত সমস্যাৰ সৃষ্টি হৈ আহিছে। কেন্দ্ৰ কিংবা ৰাজ্য অথবা বিটিআৰত ট্ৰিপল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো এই পথটোৰ নিৰ্মাণ কৰিব নোৱাৰাটো এক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট B24 নিউজ। ৰাস্তাটো খুব বেয়া, বৰ্তমান 2 বছৰ হ'ল বেয়া হ'ল। বহুত এই ৰাস্তাটোৰ কাৰণে এক্সিডেণ্ট হৈছে বহুত। আৰু ক্ষেত্ৰতো গৌতম দাসৰ একদম এইটো চাওক, এইখিনি এৰিয়াত গৌতম দাসৰ 3বাৰৰ প্ৰতিনিধি, 15 বছৰ, আজি 14 বছৰ ৰানিং। ৰাস্তাটো বেয়া আছে, তথাপি গুৰুত্ব দিয়া নাই। গুৰুত্বটো দিয়াই নাই। গৌতম দাস বোধহয় আহিলেও এইটো ৰাস্তাতে নাহে, ৰাস্তাটো বেয়া। হয়তো সেইভাগে দুঘূৰি যায়, এইভাগে দুঘূৰি যায়, এইটোতে নাহে। আৰু গৌতম দাসৰ তাৰ মইতো এইটো ক'ব লৈছোঁ, তেওঁ মানে যদি ব্যৰ্থ কাম কৰিব নোৱাৰে এইবাৰ বিদায় লওক, নতুন কোনোবা আহক, তেওঁ চেষ্টা কৰক, সেইখিনি আৰু। ব্যৰ্থ হৈছে বুলি আপুনি ভাবে নেকি? আপুনি চাওক নিজে, ঢাক ঢোল নহয় কথাতে, ঢাক ঢোল নহয় কথা। তেওঁলোকে কৰিব ক'ৰ পৰা কওক? মোৰ হাতত 1 টকা আছে, যদি 3 টকাৰ প্ৰতিশ্ৰুতি দিওঁ, আপুনি কি কৰিব? আপোনাৰ ৰাজনীতি দল বুলিলে কি হ'ব আপোনাৰ? চাওক 4-5 বছৰ, যিটো আপোনাৰ ৰাজস্থান মডেলত চাওক, 5 বছৰ তেওঁ, 5 বছৰ এওঁ। আমি আমাৰ ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে কথা শুনক। বিজেপি যে হিন্দুত্বৰ কাৰণে চাঙত উঠাই দিব, আৰু কংগ্ৰেছে হিন্দুক মাৰি পেলাব, UDF-এ মুছলিম চাঙত উঠাই দিব, তেনেকুৱা নহয়। সেই চিন্তাধাৰাটো আমি পৰিহাৰ কৰিব লাগে। তাৰ পাছত আপুনি চাওক, এছেম্বলি ইলেকশ্যনৰ যিটো আমাৰ BTD ইলেকশ্যনত তাতে গোভোট বন্ধ কৰিব নোৱাৰে, কোনো আইনো পাছ কৰিব নোৱাৰে। পাৰিব আপুনি? নোৱাৰে। এইটো এছেম্বলি কৰিব আৰু পাৰ্লিয়ামেণ্টে কৰিব। তেতিয়া আপুনি এই ইয়াত হিন্দু মুছলিম কৰি বিজেপি কৰি কি হ'ব কওক আপুনি? ৰাস্তাটো বিয়াৰ কাৰণে বিয়াটো কমে, অলপ সোনকালে ভাল কৰি আমিও গাড়ী চলাব ভাল পাওঁ। এইটোতো আমিতো গম নাপাওঁ, মইতো একদিনাহে এইটো ৰাস্তাটো আজি প্ৰথম। এতিয়াতো BTR চৰকাৰতো ক'ব বিচাৰোঁ, ৰাস্তাখিনি ভাল কৰিব লাগে, তেতিয়াহে পাব্লিকবিলাক মনবিলাক ভাল পাব, সেইখিনিয়ে। বংশীবাৰী পথাৰ। এই বহুত দিন হ'ল, মোটামুটি 20 বছৰৰ ওপৰে হৈ আছে বয়া। কৰা নাই। ৰাস্তাটো ঠিক কৰি দিব লাগে গৌতম দাসে।